हेलो स्टूडेंट, आज आमी समाधान करिम 14.1 और 5 नम्बर प्रश्नटो 5 नम्बर प्रश्नटो जेहेतु आगत भिडिओ बुरत आमी बाकीखिनि 1 2 3 और 4 प्रश्नबिलाक आमी समाधान करिसु। इतिया आज 5 नम्बर प्रश्नटो समाधान करिम। मैं फटाफट पढ़ी दि आसु। चाओचोन प्रश्नटो कि कइसे आमी फटाफट पढ़ी लওঁ। खुचरा बजारत फल बिक्रेताई आमबोर बाकसत भराई बिक्री करे और এই बाकसत ভিন্ন পৰিমাণৰ আম আছে। বাকচৰ সংখ্যা ক্ৰমে আমৰ পৰিমাণ তলত বিস্তৃত কৰি দিয়া হ'ল। আমৰ সংখ্যা দিয়া আছে ইয়াত 50ৰ পৰা 52, 53ৰ পৰা 55, 56ৰ পৰা 58, 59ৰ পৰা 61, 62ৰ পৰা 64। তেনেকুৱা বাকচৰ সংখ্যা 50ৰ পৰা 52 লৈ আমাৰ কিমান আছে 15, 53ৰ পৰা 55 লৈ কিমান আছে 1 1 10। तो এনেধৰণে দিয়া আছে, তোমালোকে প্ৰশ্নটো ভালকে পঢ়ি ল'বা। তে বলাচোন পটককে আমি এই প্ৰশ্নটো সমাধান কৰোঁ। মই এনেধৰণে চাৰ্ট বনাই লৈছোঁ। ক্লাছ 10 মেথছ 14.1 কুৱেশ্যন নম্বৰ 5। এতিয়া যেহেতু কৈছে আমাক ইয়াত যে এটা আমৰ মাধ্য নিৰ্ণয় কৰা, মাধ্য উলিয়াবলৈ তুমি কি পদ্ধতি ব্যৱহাৰ কৰিবা। তে বলা আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 5 কি পদ্ধতি ব্যৱহাৰ কৰিম। যেহেতু আগত 4 নম্বৰ প্ৰশ্নটো মই তোমালোকক ঢাপ বিচ্যুতি পদ্ধতিৰ ব্যৱহাৰ কৰি পেলাই সমাধান কৰি দেখুৱাইছোঁ। তো ইয়াতো মই ঢাপ বিচ্যুতি পদ্ধতিৰে তোমালোকক সমাধান কৰি দেখুৱাম। এনেধৰণে লিখি ল'ম যে আমৰ সংখ্যা আৰু বাকচৰ সংখ্যা ডাঙৰ, গতিকে উক্ত প্ৰশ্নটো ঢাপ বিচ্যুতি পদ্ধতি ব্যৱহাৰ কৰিম। সমাধান মই এনেধৰণে চাৰ্ট বনাই লৈছোঁ আৰু তোমালোকে জানা ঢাপ বিচ্যুতি পদ্ধতিৰ কাৰণে কেইটা কলম লাগে, 1 2 3 4 5 6টা লাগিব। প্ৰথমতে শ্ৰেণী অন্তৰাল যোনটো নেকি আমাক দিয়া আছে আমৰ সংখ্যা, সেইটো আমি লিখি ল'ম ধুনীয়াকৈ এনেকুৱা। তাৰপিছত আমাক লাগে 12 12টা, 12 12টাটো আমাৰ FI, সেইটো আমি ধুনীয়াকৈ লিখি ল'লোঁ। তাৰপিছত লাগে আমাক মধ্যমান লাগে অব্লিক, মই ইয়াত শ্ৰেণীসূচক, মধ্যমানক শ্ৰেণীসূচক বুলিও কোৱা হয় XI, আৰু আমাক লাগে এতিয়া DI, এইটো XI মাইনাছ A, আৰু UI লাগিব DI ডিভাইডেড বাই H, তাৰপিছত UI আৰু FI লাগে। তে মই আগৰ ভিডিঅ'বোৰত তোমালোকক এই দুটাটো প্ৰশ্নৰ পৰাই তোমালোকে লিখি ল'ব পাৰিবা, 12 12টাটো আৰু শ্ৰেণী অন্তৰালটো। তাৰপিছত মধ্যমান বা শ্ৰেণীসূচকটো মই XIটো তোমালোকক আগৰ ভিডিঅ'বোৰত ধুনীয়াকৈ মই কেনেধৰণে ওলোৱা হয় সেইটো মই বুজাই দিছোঁ। আৰু যদি বুজি পোৱা নাই আগৰ ভিডিঅ'বোৰ চালে হ'ল। যেনেকৈ 50 আৰু 52 প্লাছ কৰি পেলাই তাক 2ৰে ডিভাইড কৰিলে আমি কিমান পাম 51 পাম। 53 আৰু 55ক আমি প্লাছ কৰি পেলাই যদি 2ৰে ডিভাইড কৰোঁ আমি কিমান পাম 54 পাম। তেনেধৰণে মই তোমালোকক ওলাই দিছোঁ। এতিয়া বলা আমি DIটো ওলাম। DIটো ওলোৱাটো শিকাই দিছোঁ, তথাপিও মই তোমালোকক এতিয়া DIটো ওলাই পেলাই দেখাই দি আছোঁ। DI ওলাবৰ কাৰণে XI মাইনাছ A কৰিব লাগিব। এতিয়া XI কোনটো হয়, মধ্যমান হয় XIটো, সেইটো গোটেইটো হয়। এইখিনি হয় 51 54 57 60 আৰু 63। ইয়াত কেইটা আছে 1 2 3 4 5টা আছে। 5টা ঠিক মাজৰটোক আমি A বুলি ধৰি ল'ম। আমি মাজৰটোক কি বুলি ধৰি ল'ম A বুলি, মানে 57। এতিয়া বলাচোন আগত মই তোমালোকক শিকাইছিলোঁ যিহেতু XI আমাৰ আছে কিমান, প্ৰথমতে আমি যাব লাগিব 51, তাৰ পৰা মাইনাছ কৰিব লাগিব 57। ঠিক আছে, আমি নিজে গম পাই আছোঁ যে 7ৰ পৰা 1 গ'লে আমাৰ থাকি যাব কিমান 6 থাকিব। কিন্তু ডাঙৰ সংখ্যাৰ আগত যিহেতু কি আছে মাইনাছ, তো আমি ইয়াত মাইনাছ দিব লাগিব। তো আমাৰ DIটো হৈ যাব -6। এতিয়া ঠিক তেনেদৰে আমি 54ৰ পৰা মাইনাছ কৰিম 57, 54ৰ পৰা মাইনাছ কৰিম 57। 7ৰ পৰা 4 গ'লে কি থাকিব, আমাৰ থাকি যাব 3। তে ডাঙৰ সংখ্যা কি আছে 57, তো ইয়াতো কি আহি যাব মাইনাছ, তো ইয়াত হৈ যাব -3। এতিয়া 57ৰ পৰা আমি যিহেতু 3 নম্বৰটো পাইছোঁ, 57ৰ পৰা 57 মাইনাছ কৰিব লাগিব। 57 মাইনাছ 57 তোমালোকে জানাই 57 মাইনাছ 57 মানে কিমান হ'ব 0।
তো আমি ইয়াত কৰি দিলোঁ কিমান 0 এইবাৰ আহিব 60ৰ পৰা 7 মাইনাছ তো 60ৰ পৰা 7 57 মাইনাছ তো 60ৰ পৰা 57 মাইনাছ কৰিলে আমাৰ কিমান থাকিব মুখে মুখে পাৰি দিবা 3 থাকিব কিন্তু এইবাৰ ডাঙৰ সংখ্যাটো কি হত আহি গ'ল প্লাছত তো এইটো কি হ'ব প্লাছত হ'ব তো আমি ইয়াত লিখি দিম কিমান 3 63ৰ পৰা এতিয়া মাইনাছ কৰিম 57 63ৰ পৰা 57 মাইনাছ কৰিলে তোমালোকে নিজে জানা কিমান থাকিব 6 থাকিব 63ৰ পৰা মাইনাছ কৰিব লাগিব 57 তে থাকি যাব কিমান 63ৰ পৰা 57 মানে কিমান থাকিব 6 থাকিব তো এইটো ডাঙৰ সংখ্যাটো যেহেতু 63 এইবাৰ ডাঙৰ সংখ্যা ইয়াতো কি হ'ব প্লাছ তো ইয়াত আমাৰ প্লাছ হৈ গ'ল এতিয়া আমাক চাব লাগিব ইউ টো কেনে ধৰণে ওলাম চোৱা ইজি আছে ইউ আই মানে হৈছে ডি আই ডিভাইডেড বাই এইচ এই এইচটো আমি কি ধৰিম এটো আমি ইয়াত ধৰিছোঁ কিমান 57 ঠিক আছে তো এইচটো আমি কি ধৰিম এইচটো এইটো তোমালোকে চালে এটা এই 3টো গোটেইকেইটাৰ লগত কি গৈ আছে হৰণ গৈ আছে তো হৰণ তোমালোকে জানাই 3ৰ পৰা 3 হৰণ কৰিলে আমাৰ 1 হ'ব 3ৰ পৰা 6 হৰণ কৰিলে আমাক 3ৰ পৰা যদি 6 হৰণ কৰোঁ আমি কিমান পাম 2 পাম ঠিক তেনেদৰে আমি এইচটো নিৰ্বাচন কৰিলোঁ কি বুলি নিৰ্বাচন কৰিলোঁ 3 তে এতিয়া ডি আই ডিভাইডেড বাই এইচ ডি আইটো আমাৰ কি আছিল এইকেইটা গোটেইকেইটা আছিল -6 -3 0 3 6 তে আমাৰ ডি আইটো প্ৰথমটো কি আছে 6 আছে তাক কিৰে হৰণ কৰিম 3ৰে হৰণ কৰিম 3 দুগুণে কি হৈ যাব 6 তে আমাৰ ইয়াত হৈ যাব কিমান 2 যেহেতু মাইনাছ চিন আছে তো ইয়াতো মাইনাছ চিন আহিব এতিয়া 3ৰে আমাক 3য়ে হৰণ কৰিব লাগিব যেহেতু ডি আই এইবাৰ পাইছোঁ কিমান ডি আই আৰু এইচ যেহেতু এতিয়া ডি আই আমি পাইছোঁ কিমান 3 তে তাক 3ৰে হৰণ কৰা মানে কি হ'ব 1 হ'ব তে আমাৰ ইয়াত হৈ যাব কিমান 1 এতিয়া আমি শূন্যক 3ৰে হৰণ কৰিম শূন্যক কিৰে হৰণ কৰিম 3ৰে তে 3 শূন্য গুণ শূন্য হয় না নহয় তে আমি এনসাৰটো কিমান পালোঁ ইয়াৰ 0 পাম 3ৰে আগত 3 হৰণ কৰিলে আমি কিমান পাম 1 পাম কিন্তু এইবাৰ চোৱা শূন্যৰ ইফালে তলত এইবিলাক গোটেই কেইটা কিহত আহিব প্লাছত আহিব এতিয়া 3ৰে আমি 6 হৰণ কৰিলে আমাৰ হৈ যাব কিমান 2 ইমান সহজ হয় না নহয় তোমালোকে বুজি নাপাবা সেইটো কথাই নাই ইমান ধুনীয়া আছে বুজিয়ে পাবা এতিয়া ইউ আই মানে কি হয় যেহেতু ইয়াত কি আছে পূৰণ চিন আছে ইউ আই আৰু এফ আই পূৰণ কৰিব লাগিব আমাৰ ইউ আইটো কোনটো হয় এইটো গোটেইটো হয় 2 1 0 1 2 এইটো ইউ আই হয় আৰু এফ আই কোনটো হয় এফ আইটো হয় 12 তো 12টো আমি পূৰণ কৰিম 15 দুগুণ কিমান হ'ব আমাৰ হৈ যাব কিমান 30 কিন্তু বিয়োগ চিন হয়নে তো 110 এগুণ আমাৰ হৈ যাব 110 তো ইয়াত হৈ যাব কি বিয়োগ চিন 135 শূন্য গুণ হয় নহয় শূন্যৰ লগত যিকোনো সংখ্যা আমি পূৰণ কৰিলে কি হৈ যাব শূন্যই হ'ব তাৰপিছত 115 এগুণ 115 ঠিক আছে তাৰে 25 দুগুণে 50 হ'ব এইটো হৈ গ'ল ঠিক আছে এতিয়া আমি 12 কি কৰি ল'ম যোগ কৰি ল'ম তো 12 যোগ কৰিবৰ কাৰণে আমি ফটককৈ যোগ কৰি দিব পাৰোঁ 5 5 10 10 5 15 5 20 20ৰ শূন্য 1 2 2 3 5 5 1 6 6 2 8 আমাৰ কিমান পালোঁ 8 আৰু হাতত আছিল 2 8 আৰু 2 তোমালোকৰ হৈ গ'ল 10 এইবাৰ থাকিল আমাৰ হাতত 1 এবাৰ 1 2 3 আৰু ইফালে হাতত আছে 1 মানে কিমান হ'ব 4 তো এইটো 400 হ'ল ঠিক আছে তে এইটো সলভ কৰোঁ এইটো আগৰ ভিডিঅ'ত মই বুজাই দিছোঁ ইউ আই আৰু এফ আই এইটো কৰিম এতিয়া চোৱা মই ডাইৰেক্ট কৰিবলৈ আমি 115 আৰু তোমালোকে 110 মাইনাছ কৰি দিয়া 115 পৰা 110 মানে ইয়াত এটা কি থাকি গ'ল 5 থাকি গ'ল হয় নহয় তাৰপিছত 50ৰ পৰা 30 বিয়োগ কৰি দিয়া ইয়াত থাকি গ'ল কিমান 20 যেহেতু এইটো ডাঙৰ সংখ্যা আছে তো এইটো প্লাছত আহিব হয় নহয় তে আমি এইটো ইয়াৰ যোগফলটো কিমান পালোঁ 50ৰ পৰা 30 বিয়োগ কৰি পেলাই 20 পালোঁ আৰু 115ৰ পৰা 10 বিয়োগ কৰিলে আমি কিমান পালোঁ 5 পালোঁ মানে টোটেল আমাৰ কিমান হৈ গ'ল 25 হৈ গ'ল ঠিক আছে তাৰপিছত ফৰ্মুলাটো তোমালোকে জানাই নিৰ্ণয় মাধ্য কৰি দিলে হ'ল নিৰ্ণয় মাধ্য হ'ব
আমাৰ যেহেতু এটো আমি মাইনাছ কৰিছিলোঁ ইয়াত আহি যাব প্লাছত ঠিক আছে তাৰপিছত আমাৰ এইটো আহিব সিগমা ইউ আই এফ আই ডিভাইড কাৰ লগত হ'ব সিগমা এফ আই লগত তাৰপিছত ইয়াৰ লগত আমাৰ যেহেতু h2 ডি আই লগত যেহেতু h2 হৰণ কৰিছিলোঁ এটো কি হ'ব আমাৰ এতিয়া পূৰণ হৈ যাব ইয়াৰ লগত আমি পূৰণ কৰি দিম কিমান h এটো আমি এতিয়া লিখি লম এ কিমান আছে এ আমাৰ আছে 57 লিখি লম ইয়াৰ যোগফলটো কিমান আছে পাইছো 25 লিখি লম ইয়াৰ যোগফলটো কিমান পাইছো 400 লিখি লম ইনটু h কিমান পাইছো h পাইছো আমি কিমান পাইছো 3 লিখি লম 57 প্লাস সো এই দুটা আমি কাটিব পাৰিম তো হ'ব 25 গুণে 25 আকৌ 25 16 গুণে 400 তে আমি ইমান পালো ঠিক আছে মই তোমালোকক কেনেকৈ এটো ক্যান্সেল কৰা হল বুজাই দি আছো চোৱা 25 লগত আমি কি পূৰণ কৰিলো 16 5 6 গুণে 30 হাতত থাকিল 3 2 6 গুণে 12 13 14 15 ঠিক আছে 1 5 গুণে 5 আৰু 1 2 গুণে 2 তো শূন্য হল পাছে পাছে 10 হাতত থাকিল 1 ইফালে চোৱা 3 1 4 400 হল হয় না এই এনেকুৱা কাটিছো 25 গুণ 25 আৰু 25 16 গুণে কিমান 400 ঠিক আছে এতিয়া 1 আৰু 3 টো পূৰণ হৈ আছে তো আমি পূৰণ কৰি দিম 1 3 গুণে 3 তলত কি থাকিল 16 এতিয়া আমি 16 ৰে 3 কি কৰি দিব লাগিব হৰণ কৰি দিব লাগিব 16 ৰে কা হৰণ কৰিব লাগিব 3 আমি নোৱাৰিম হৰণ কৰিবলৈ তো আমি পয়েন্ট এটা দিম ইয়াত কি আহি যাব শূন্য আহিব হৰণ তোমালোকে জানাই 16 এগুণে কি লিখিম 16 23 ৰ পৰা 16 গলে কিমান থাকিব 14 থাকিব হয় নহয় এতিয়া চোৱা 16 ত কেটো সৰু হৈ আছে যেহেতু পয়েন্ট আছে পয়েন্টৰ কাৰণে এটা কি আহিব শূন্য আহিব এইবাৰ আমি কিমান ৰে যাব এবাৰ কৰিলো 16 8 গুণে 16 8 গুণে আমাৰ হ'ব 128 10 ৰ পৰা 8 গলে থাকি গল 2 3 ৰ পৰা 2 গলে থাকি গল 1 যেহেতু এক ধাৰ ইয়াৰ পৰা লৈছিলো হয় না 12 এতিয়া পয়েন্ট দি দিলো আকৌ আমাৰ কি আহি যাব শূন্য আহিব এতিয়া আমাক 120 আমি খাতেৰে দিম খাতেৰে কিমান হৈ আছে আমাক 16 7 গুণে হ'ব 112 ঠিক আছে 6 7 গুণে 42 হাতত থাকিল 4 1 7 গুণে 7 8 9 10 11 112 120 ৰ পৰা 112 মানে কিমান থাকিব 8 আমি দশমিকৰ পিছফালে 3 ঘৰ কৰিলে হল আৰু এতিয়া তোমালোকে চোৱা এই দশমিকৰ পিছফালে এই 3 ঘৰটো এই লাষ্ট ঘৰটো তিনিটা অংকটো যদি 5 বা 5 টকে ডাঙৰ সংখ্যা ইয়াত আমি এটা কি প্লাস কৰি দিব পাৰো 1 প্লাস কৰি দিব পাৰো মানে ইয়াৰ উত্তৰটো আমি এনে ধৰণে লিখিব পাৰো পয়েন্টৰ আগত শূন্য আৰু ইফালে 1 আৰু আমি কি লিখিব পাৰো 9 তেতিয়া আমি লিখি দিম এনসাৰটো 57 প্লাস এইটোৰ আমি হৰণ ফলটো মই ইয়াত দেখাই দিছো কিমান পাইছো 0.19 ঠিক আছে এতিয়া যোগ কৰি দিম তোমালোকে যোগ কৰিবলৈ মই আগতো শিকাইছো আৰু যদি এনেকুৱা যোগ কৰিব অসুবিধা পাবা তোমালোকে ধুনিয়াকৈ লিখি লিবা 57 পয়েন্ট এই পয়েন্টৰ পিছফালে কেইটা অংক আছে দুটা আমি 00 দি লম তাৰ পিছত আমি 0.19 এনে ধৰণে কৰি দিম তেতিয়া ভুল হোৱাৰ চান্সটো অলপ কম থাকে পয়েন্ট টু পয়েন্ট দিলু ইয়াত কিমান হল 7 আৰু ইফালে কি হল 5 তে আমাৰ এইটোৱে উত্তৰ হ'ব আমি পালো 57.19 এটো উত্তৰ হল গল ঠিক আছে থ্যাঙ্কস ফর ওয়াচিং মাই চ্যানেল